গৌৰীপুৰৰ চাপগড়ৰ প্ৰথমখণ্ড গাঁৱৰ মতিৰ কুটি বিলত উত্তপ্ত পৰিস্থিতি। পুৰুষ মহিলাই লাঠি জং লৈ নিজৰ বিলৰ মাটি বেদখলৰ পৰা ৰক্ষা কৰিবলৈ ওলাই আহিল। এখন গাঁৱৰ প্ৰায় 20টা পৰিয়ালৰ 22 বিঘামান পাট্টা মাটি অবৈধভাৱে উচ্ছেদ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল মৎস্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে আৰক্ষী প্ৰশাসন। বিষয়া কৰ্মচাৰীৰ ওপৰত আস্থা হেৰুৱাই পুৰুষ মহিলাই হাতে হাতে লাঠি জোং লৈ নিজে নিজৰ মাটি ৰক্ষা কৰিবলৈ ওলাই আহিল। বিলৰ উচ্ছেদৰ কাৰণে বিষয়াসকলকে কোনো ধৰণৰ প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰাৰ ফলত ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হয়। ইতিমধ্যে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ কৰাৰ বাবে হাজো ভুক্তভোগী প্ৰায় 20টা পৰিয়ালৰ লোকসকলে বিলৰ মাজত নাও লৈ ৰৈ থকা ইজাধাৰ আৰু তেওঁৰ সাংগু পাংগৰ বিৰুদ্ধে খং গাঁওবাসী ৰাইজৰ। এইটো আমাৰ পাট্টালাইন মাটি হয়। ইয়াত 22 বিঘা সম্পত্তি আছে আমাৰ লগৰ বাপ দাদাৰ। এইটো আমাৰ পাৰ্চনেল মাটি হয়। এইটো বিলটো মতিৰ কুটি বিল। এইটো হ'ল ফিচাৰী বান্ধ। ফিচাৰী বান্ধৰ ওপৰত আমাৰ লগৰ পাট্টা মাটি আছে। আমাৰ লগৰ পাট্টা মাটিত আমি লগৰ খেতি কৰোঁ আৰু এতিয়ালৈকে পুষ্কৰণী আছে। সিহঁতে পুষ্কৰণীত কি কৰিলে, আমাৰ পুষ্কৰণীত সিহঁতে পুলিচ প্ৰশাসন লৈ আহি পেলাই আমাৰ এইবিলাক উচ্ছেদ কৰি আছে, দাদাগিৰিত উচ্ছেদ কৰি আছে। সেতিয়ালৈকে ছ'চাইটিৰ মানুহ আহিছে আৰু পুলিচ প্ৰশাসন লৈ আহিছে। এতিয়া মই ক'লোঁ যে এইটো যে আপুনি উচ্ছেদ কৰি আছে, আপোনালোকে আমাক পেপাৰ্ছটো দেখাওক, ক'ৰ পৰা পাৰ্মিশ্যনটো পালে। সিহঁতে কৈ আছে আমি ডিচিৰ পাৰ্মিশ্যন লৈ আহিছোঁ। সিহঁতে যেতিয়া ক'লে ডিচিৰ পাৰ্মিশ্যন লৈছে, আপোনালোকে আমাক ডিচিৰ পাৰ্মিশ্যন চাব লাগিব। সিহঁতে কি কৰিলে, দেখুৱাব পৰা নাই, কয় না আমালোকেতো আপোনালোকক দেখুৱাম না, কি কৰিম, এইটো মই আপুনি ডিচিত তাতে যাওক। তেতিয়া মই এইটো ক'লোঁ, আপোনালোকৰ নথি পত্ৰ দেখাব পৰা নাই, একো আমাক দেখুওৱা নাই, পলাই গ'লে গাড়ী লৈ পলাই গ'লে। ছ'চাইটিজনৰ মানুহৰ নাম মই নাজানো। এইটো যিটো মেইন নদীখন লৈছে ছ'চাইটিৰ মেইন মানুহ, সিহঁতে হৈছে বলৰাম বিশ্বাস বুলি। সেই বলৰাম বিশ্বাস আৰু যিটো মানে আছে আৰু কি পুলিচ প্ৰশাসন যিবিলাক আহিছে, ভিডিঅ' চিডিঅ' সব আছে, মই নাম নাজানো, কিন্তু সেইকেইজন আছে, ভিডিঅ' আমাৰ তাতে আছে। এইকেইজনে আহি আমাৰ ইয়াত উচ্ছেদ সৃষ্টি কৰিছে, দাদাগিৰি কৰি। এইকাৰণে কৰাৰ পিছত মইতো আপোনালোকক মাতিলোঁ। মাতাৰ পিছত সিহঁতে কি কৰিলে, আমাক প্ৰমাণ পত্ৰ দেখুৱাব পৰা নাই, সিহঁতে গুচি গ'ল, লগে লগে পলালে, ইয়াৰ পৰা পলালে।